Hello everyone, welcome back to my another video. ভাবিলো আজি এটা চিকেনৰ ৰেচিপিৰ ভিডিঅ'কে বনাও। তাৰ কাৰণে প্ৰথমতে আলু দুটা, পিয়াজ দুটা আৰু বিলাহী এটা কাটি লম আৰু অলপমান আদা নহৰু পেষ্ট বনাই ৰাখি থম। মাংসখিনি প্ৰথমতে ধুই লৈ সেই মাংসখিনিত অলপমান হালধি সানি ৰাখি থৈ দিম। ইয়াৰ পাছত কেৰাহীত তেল গৰম হ'বলৈ দি কাটি থোৱা আলুখিনি ফ্ৰাই কৰি সেই তেলতে মাংসখিনি অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি লম। আৰু পুনৰ অলপমান গোটা মছলা কেৰাহীত দি পেলাই কাটি থোৱা পিয়াজখিনি দি অলপ সময়ৰ কাৰণে ভাজি থাকিম। অলপ সময় পিয়াজখিনি ভাজি হোৱাৰ পাছত খুন্দি থোৱা আদা নহৰু পেষ্টটো এড কৰি দিম। এড কৰি দিয়াৰ পিছত নিজৰ মনৰ পচন্দৰ অনুসৰি আপোনালোকে যি মছলা ভাল পায় এড কৰিব পাৰে। মই ইয়াত জিৰা, ধনিয়া, গৰম মছলা, জলকীয়া গুড়ি আৰু অলপমান চিকেন মছলা এড কৰি দিছোঁ। এড কৰি লৈ পেলাই পুনৰ মছলাখিনি ভাজি থাকিম। মছলাখিনি যেতিয়া তেল এৰি দিব তাৰপাছত আমি ভাজি থোৱা মাংস আৰু আলুখিনি কেৰাহীত দি দিম। কেৰাহীত দি পুনৰ ভাজি থাকিম। অলপ সময়ৰ পাছত বিলাহীখিনি দি পেলাই অলপকৈ গৰম পানী দি পুনৰ ভাজি থাকিম। এনেদৰে 20 মিনিটমান ভজাৰ পাছত মাংসখিনি খাবলৈ তৈয়াৰ হৈ যাব। ধন্যবাদ।